हेलो फ्रेंड्स, मैं मौसुमी। আজি আপোনালোকৰ মাজত মই পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আজি ভিডিঅ'টোত মই আপোনালোকক সিঙ্গল কাটৰি ব্লাউজৰ কেনেকৈ আমি কাটিং কৰিব পাৰোঁ সেইটো দেখুৱাম। গতিকে আপোনালোকে যদি জানিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে ভালকৈ চাব আৰু ভাল লাগিলে লাইক আৰু কমেন্টছ কৰি দিব। সো ফ্ৰেন্ডছ, ব্লাউজটো সদায় কাটাৰ আগতে আমি লাইলন কাপোৰৰ কাটিংটো কৰিব লাগিব। তাৰে কাৰণে আপোনালোকে কাপোৰটো ডাবল ফোল্ড কৰি ল'ব। ডাবল ফোল্ড কৰি এতিয়া মই প্ৰথমতে ব্লাউজৰ যিটো দৈৰ্ঘ্য সেইটো মই লৈছোঁ। ব্লাউজৰ মই দৈৰ্ঘ্য লৈছোঁ ইয়াতে 13.5, আপোনালোকে 14 লৈকে ল'ব পাৰে। তাৰপিছত মই এটা কান্ধ লৈছোঁ 2.5 আৰু 5.5। এই আছে 2.5 আৰু 5.5ত মই মাৰ্কিং এটা কৰি লৈছোঁ। তাৰপিছত এতিয়া মই মেজাৰমেণ্ট ল'ম আৰ্ম হোলৰ, মানে হাতৰ যিটো কাখলতিৰ কাৰণে লোৱা হয় সেইটো লৈছোঁ মই 6 ইঞ্চি। তাৰপিছত আমি ফ্ৰণ্ট নেকৰ কাৰণে ল'ম 5.5। এতিয়া স্কেল পাতৰ সহায়ত মই মাৰ্জিনটো টানি ল'ম। তাৰপিছত আৰ্ম হোলৰ ফালেও মই মাৰ্জিনটো টানি ল'ম। আপোনালোকৰ ওচৰত দেখাব পৰা নাই সেইকাৰণে মই আপোনালোকৰ মেজাৰমেণ্টকেইটা কৈ গৈছোঁ ক'ত কিমানকৈ লৈছোঁ। তাৰপিছত এতিয়া মই চেষ্টৰ মেজাৰমেণ্ট ল'ম। এইটো যিহেতু 34 হয় সেইটো কাৰণে মই 8.5 লৈছোঁ আৰু এক্সট্ৰা মই লৈছোঁ 10 ইঞ্চিত মই দাগ দি লৈছোঁ। আপোনালোকে 1.5 ইঞ্চি বা 2 ইঞ্চি এক্সট্ৰা ৰাখিব পাৰে। তাৰপিছত এতিয়া তলৰ ফালে যিহেতু মই এক্সট্ৰা নাৰাখোঁ, ডাইৰেক্ট মই পাইপিং লগাম, সেইটোৰ কাৰণে মই এক্সট্ৰা মই নাৰাখোঁ। তাৰপিছত যিটো তলৰ মাৰ্জিন আছে তাৰে পৰাই মই বেল্টৰ কাৰণে 3 ইঞ্চিত লৈছোঁ আৰু পিছৰ ফালে মই 2.5 ইঞ্চিত মেজাৰমেণ্ট কৰি লৈছোঁ। তাৰপিছত দুটা লাইন মানে ডট, সেই ডটকেইটাত মই মিলাই ল'ম মাৰ্কিংকেইটা। মাৰ্জিন মই টানি ল'লোঁ। এতিয়া মই কাটৰি মেজাৰমেণ্ট ল'ম। কাটৰিৰ কাৰণে মই লৈছোঁ 5.5, পথালিকৈ আৰু দীঘলকৈ মই লৈছোঁ ইয়াতে 5। এয়া তাৰপিছত এই দুটা পইণ্টছ মই মিলাই ল'ম। একেবাৰে ব্ৰা কাটৰ দৰে হয় মেজাৰমেণ্টটো। ব্ৰা কাটৰ যেনেকুৱা আপোনালোকে মেজাৰমেণ্ট লয় সেম সেনেকুৱাই প্ৰচেছ হয়। তাৰপিছত এইটো হৈছে আমাৰ যিটো জোখ ল'ব লাগে কাখলতিৰ কাৰণে হাতৰ আৰ্ম হোলৰ, সেইটো শ্বেপটোৰ কাৰণে মই 1 ইঞ্চি লৈছোঁ আৰু এইফালে মই লৈছোঁ 1/2 ইঞ্চি। তাৰপিছত এতিয়া আমাৰ যিটো মানে শ্বেপকেইটা দিয়া হৈ গ'ল। তাৰপিছত এতিয়া আমি কাটিংটো কৰি ল'ম। কাটিংটো মই ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ থুলমূলকৈ, গতিকে আপোনালোকে এনেকুৱাকৈ কাটিংটো কৰি ল'ব। ইয়াৰে আমাৰ যিহেতু এইটো ফ্ৰণ্ট ছাইড হয় সেইটোৰ কাৰণে আমাৰ 3টা পাৰ্ট ওলাব। গতিকে 3টা পাৰ্টৰ কাৰণে আপোনালোকে যেনেকুৱা দেখুৱাইছোঁ সেনেকুৱাকৈ কাটিংটো কৰি ল'ব। একেবাৰে আপোনালোকে ব্ৰা কাট যেনেকৈ কাটিং কৰে সেম একেই প্ৰচেছ হয়। মেজাৰমেণ্টবিলাকো প্ৰায় একে, কেৱল চিলাওঁতে যিহেতু এইটো ছিংগল কাটৰি হয় সেই চিলাইটো অকণমান কাটৰিটো অলপ বেলেগ হ'ব। গতিকে সেইটো মই আপোনালোকক যেতিয়া চিলাইৰ ভিডিঅ' দিম তাতে দেখুৱাই দিম কেনেকুৱা আমি ছিংগল কাটৰি বনাব পাৰোঁ। বাকী এনে মেজাৰমেণ্ট হওক বা কাটিং হওক গোটেইখিনি ব্ৰা কাটৰ দৰে হ'ব। আৰু যিসকলে ভাবিছে যে অকল এইটো এটা চাইজে দেখুৱাইছে বাকীকেইটা কেনেকুৱা হ'ব চাইজ, চ' সেইটোৰ কাৰণে আপোনালোকে মোৰ এটা প্লে'লিষ্ট আছে, ব্ৰা কাটৰ বিষয়ে বুলি এটা প্লে'লিষ্ট আছে। সেই প্লে'লিষ্টত আপোনালোকে গম পাই যাব, তাতে গোটেইখিনি মেজাৰমেণ্টৰ কাটিংবিলাক দেখুওৱা হৈছে, আপোনালোকে চাই ল'ব পাৰিব তাতে। এতিয়া মই বেক চাইডৰ মেজাৰমেণ্ট ল'ম। বেক চাইডৰ 2.5 আৰু 5.5 লৈছোঁ আৰু এইটো বেক নেক যিহেতু মই ইয়াতে লৈছোঁ 9.5 লৈছোঁ। মই অলপমান ডিপনেছ দিম বুলি ভাবিছোঁ, গতিকে আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ল'ব পাৰে। 11লৈকে ল'ব পাৰে হায়েষ্ট। তাৰপিছত এতিয়া মই দৈৰ্ঘ্যটো ছেম ল'ম, কাৰণ আগফালে যিমান লৈছোঁ সিমানেই ল'ম মই। 13.5 আৰু চেষ্টটো আমাৰ 8.5 হ'ব আৰু এক্সট্ৰা 10 হ'ব। আৰ্ম হোলটো 6 হ'ব। প্ৰায় একে, একো মানে চেঞ্জ নহয়, খালি বেক নেকটো যিটো থাকে সেইটো চেঞ্জ হ'ব। ফ্ৰণ্ট নেকতটো আমি 5.5 দিওঁ, বেক নেকত আকৌ আমি ডিপনেছৰ ওপৰত ডিপেণ্ড কৰি কিমান দিব লাগে সেইমতে আমি দিওঁ। গতিকে যাক যিমান ডিপনেছ লাগে সেইমতে আপোনালোকে মেজাৰমেণ্টটো লৈ ল'ব। মই ইয়াতে 9.5 দিছোঁ। তাৰপিছত গোটেইখিনি মেজাৰমেণ্ট আমাৰ হৈ গ'ল। তাৰপিছত এতিয়া আমাৰ শ্বেপ দিব লাগিব। শ্বেপটোৰ কাৰণে এইটো যিহেতু বেক চাইডৰ হয় ইয়াতে 1.5 ইঞ্চি দিম মই। তাৰপিছত এয়া শ্বেপটো মই দি লৈছোঁ। তাৰপিছত এইফালে মই শ্বেপটো মই নিদিওঁ, কাৰণ এইটো মই ডিজাইন কাটিম বুলি ভাবিছোঁ, সেইটোৰ কাৰণে এইটো এনেকুৱাই থাকিব। পিছত মই যেতিয়া ডিজাইনটো বনাম তেতিয়া মই এইটো কাটিংটো কৰিম। গতিকে এইখিনি আমাৰ ফ্ৰণ্ট নেক আৰু বেক নেকৰ ডিজাইনটো হৈ গ'ল। এতিয়া আমি বনাব লাগিব কাটৰি। যিটো কাটিং কৰিছিলোঁ সেইটো কাটৰি আমাৰ নহ'ব, আমি এক্সট্ৰাকৈ আকৌ মেজাৰমেণ্ট কৰিব লাগিব। গতিকে মেজাৰমেণ্টৰ কাৰণে কাপোৰটো ডাবল ফোল্ড কৰি ল'ব। একেলগে দুটা কাটৰি আমাৰ ওলাই যাব, সেইটো কাৰণে ডাবল ফোল্ড কৰিব। পঠালিকৈ 9 ইঞ্চি আৰু দীঘলীয়াকৈ 9 ইঞ্চি আমি ল'ব লাগিব। গতিকে এয়া মই ইয়াতে দাগ দি লৈছোঁ, দীঘলকৈ 9 ইঞ্চি আৰু পঠালিকৈ 9 ইঞ্চি। তাৰপিছত এতিয়া
এই মাৰ্কিংকেইটা কৰি মাৰ্জিনটো টানি ল'ম। মাৰ্কিঙৰ পোনে পোনে মাৰ্জিনটো টানি ল'ম। মাৰ্জিনটো টানি উঠাৰ পিছত তাৰপিছত এতিয়া আমি যেনেকুৱা মাৰ্জিন টানিছোঁ সেইমতে আমি কাটিংটো কৰি ল'ম। এতিয়া যিটো আমাৰ স্কুৱেৰৰ কাটিং এইটো 4 কোণীয়াকৈ আমি কাটি লৈছোঁ কাপোৰটো। গতিকে এতিয়া আমি এনেকুৱাকৈ সমানে ডাবল ফল্ড কৰি ল'ম। ভাঁজ কৰি ল'ম। ভাঁজ কৰিলে এটা মাজত চিন বহিব আৰু এই যিটো চেষ্ট হয় চেষ্টটো আমি সমানে 2 ভাগ কৰি ল'ম। এয়া মাজত দাগ বহিছে, এই যিটো দাগটো এই দাগটোৰ লগত এই মাজৰ দাগটো আমি মিলাব লাগিব। মিলাই লৈ তাৰপিছত এতিয়া আমি এই কটৰিটো যেনেকুৱা আছে সেইমতে আমি ওপৰে ওপৰে আঁকি ল'ব লাগিব। ওপৰৰ পৰা 1/2 ইঞ্চি এনেকুৱাকৈ একে শেপতে আঁকি ল'ব লাগিব যেনেকুৱা আছে কটৰিটো। অকণমান মানে গোটেই স্কুৱেৰ যিটো কাটিছোঁ কাপোৰটো সেইটোৰ লগত আমি শেপটো মিলাই লৈ সেনেকুৱা আকৃতি কটৰিৰ আকৃতিতে আমি কাটিংটো কৰিব লাগিব। এয়া চাওক। তাৰপিছত এই কোণ দুটা আমি স্কেল পাতৰ সহায়ত মাৰ্জিন টানি ল'ম বেকাকৈ। এয়া আমাৰ হৈ গ'ল। গতিকে সেম একে ডিজাইনৰে আমাৰ কটৰি ওলাইছে। এইটো কেৱল মানে ডাঙৰ চাইজৰ হয়। তাৰপিছত ওপৰৰ ফালে আমি 2 ইঞ্চি এই মাৰ্জিনটোৰ পৰা চিধা মাৰ্জিনটোৰ পৰা 2 ইঞ্চি আমি ওপৰৰ ফালে মেজাৰমেণ্ট কৰি লৈছোঁ। তাৰপিছত এতিয়া চাওক, এতিয়া মই কাটিংটো কৰিলোঁ একে মানে সেম প্ৰচেছতে, কেৱল আমি এইটো অলপ ডাঙৰ চাইজত কটৰি বনাব লাগিব। সেইটো কাৰণে আমাক লাগে। তাৰপিছত এই অংশখিনিও আমি কাটি ল'ম। তাৰপিছত এইফালে চাওক, এইফালে মই মেজাৰমেণ্ট কৰিব পাহৰিছিলোঁ। এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকক। যেনেকুৱা আছে সেই চাইজটোৰ লগতে মিলাকৈ এই কোণটো আমি মিলাব লাগিব ওপৰৰ পৰা, অলপ বেকা হ'ব। গতিকে এনেকুৱাকৈ আপোনালোকে বেকা কৰি কাটিংটো কৰি ল'ব। এইটো চাওক, মই ইয়াতে কাটিংটো কৰি ল'লোঁ। এই আমাৰ দুটা কটৰি ওলাই গ'ল লেফ্ট আৰু ৰাইট চাইডৰ কাৰণে। গতিকে এইটো চাওক ফ্ৰেণ্ডছ, আমাৰ মেজাৰমেণ্টখিনি গোটেই হৈ গ'ল। ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।